নমস্কাৰ এডিআৰি গ্ৰেড 4 অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছো। আজি আমি ক্লাছত কেইটামান গুৰুত্বপূৰ্ণ টপিক লৈ পেলাই কেইটামান গুৰুত্বপূৰ্ণ এমচিকিউ আমি কৰিবলৈ গৈছো, ঠিক আছে। সো আজি আৰম্ভ কৰিছো আমাৰ ক্লাছটো। আৰু ফাৰ্ষ্টতে আমি এই কোৱেশ্চনটো লৈছো, ঠিক আছে। এই কোৱেশ্চনটো হ'ল যে মলাই ফৰেষ্ট ইজ লোকেটেড ইন হুইচ ষ্টেট। কৈছে যে মলাই ফৰেষ্ট নামৰ যিখন বন বা যিখন ফৰেষ্ট কোনখন ৰাজ্যত অৱস্থিত, ক'ব পাৰিবনে? মলাই ফৰেষ্ট কোনখন ৰাজ্যত অৱস্থিত, তাৰ কাৰণে মই 5 ছেকেণ্ড টাইম এটা দিছো। আপোনালোকে ভিডিঅ'টো পজ কৰি পেলাই কমেণ্টত টাইপ কৰি লওক যে মলাই ফৰেষ্ট ক'ত অৱস্থিত, তাৰ পৰা মই ক্লাছটো কণ্টিনিউ কৰিছো, ঠিক আছে। সো আপোনালোকে হয়তো আনসাৰ দিছে যে আসাম, ঠিক আছে। যিসকলে আসাম দিছে শুদ্ধ হৈছে। আসামৰ কি হ'ব? যোৰহাট, হয়নে? যোৰহাটত কি আছে? মলাই ফৰেষ্ট আছে। ক'ত আছে? যোৰহাটত কি আছে? মলাই ফৰেষ্ট আছে। মলাই ফৰেষ্ট বা তুমি যদি পোৱা এইটো মলাই কাঠানীবাৰী বুলি ক'ব পাৰা, ঠিক আছে। মলাই কাঠানীবাৰী, মলাই কাঠানীবাৰী নামটো শুনি পেলাই গম পাইছে কাৰ হ'ব। বেলেগ একো নহয়, পইণ্ট কাৰো হ'ব নোৱাৰে। এখন কাৰ হ'ব পাৰে? তোমাৰ অৰণ্য মানৱ, হয়নে? অৰণ্য মানৱ কোন? যাদৱ পায়েং ছাৰ। যাদৱ কিমান সহজ সৰল মানুহ, তুমি ওচৰত লগ পালে গম পাবা, ঠিক আছে। মলাই কাঠানীবাৰী বা মলাই ফৰেষ্ট বুলি কয়, ক'ত আছে? তোমাৰ যোৰহাটত আছে, ঠিক আছে। অ'কে, তেওঁ কি বুলি কোৱা হয়? ফৰেষ্টমেন বা অৰণ্য মানৱ বুলি কোৱা হয়, ঠিক আছে। ফৰেষ্টমেন অফ ৱৰ্ল্ড, ফৰেষ্টমেন, ঠিক আছে। অ'কে, সো আসামত আছে, ঠিক আছে। ছেকেণ্ড কুৱেশ্যন, হু ইজ ন'ন এজ হাৰ্গিলা লেডি অফ ইণ্ডিয়া। হাৰ্গিলা লেডি বুলি কাক কোৱা হয়? অসমৰ হাৰ্গিলা লেডি বুলি কাক কোৱা হয়, ক'ব পাৰিবানে? অসমৰ হাৰ্গিলা লেডি বুলি কাক কোৱা হয়? অসমৰ হাৰ্গিলা লেডি বুলি কোৱা হয়। আপুনি ষ্টপ কৰি লওক, পজ কৰি লওক, তাৰ পৰা কমেণ্টটো টাইপ কৰক, তাৰ পৰা আকৌ চাওক, ঠিক আছে। কি হ'ব আনসাৰ? পূৰ্ণিমা দেৱী শইকীয়া নেকি? নহয়, পূৰ্ণিমা দেৱী বৰ্মন কাৰেক্ট আনসাৰ, ঠিক আছে। পূৰ্ণিমা দেৱী বৰ্মন কি হয়? কামৰূপৰ হয়, মানে গুৱাহাটী হয়, ঠিক আছে। তেওঁ কি কৰে? এই হাৰ্গিলা চৰাইবিলাকক কি কৰে? প্ৰিজাৰ্ভ কৰাৰ কাৰণে, মানে সংৰক্ষণ কৰাৰ ক্ষেত্ৰত তেওঁ ভূমিকা উল্লেখযোগ্য, ঠিক আছে। সো গোটেই ৱৰ্ল্ডে চিনি পায় তেওঁ কি বুলি চিনি পায়? তাৰমানে হাৰ্গিলা লেডি অফ ইণ্ডিয়া বুলি সকলোৱে তেওঁক চিনি পায়। ৰাৱালপিণ্ডি এক্সপ্ৰেছ ইজ দ্য নিক নেম অফ এ ফেমাছ ক্ৰিকেটাৰ। কি কৈছে? যে ৰাৱালপিণ্ডি এক্সপ্ৰেছ বুলি তলৰ কোনজন ক্ৰিকেটাৰ উপনাম আছিল, ক'ব পাৰিবনে? য়েছ, শোয়েব আখতাৰ। ক'ৰ হয়? পাকিস্তানৰ ফৰ্মাৰ ক্ৰিকেটাৰ আছিলে, হয়নে? তেওঁ এতিয়া কি হয়? নহয়। অ'কে, সো কি হয়? পাকিস্তানৰ শোয়েব আখতাৰক কোৱা হয়, ঠিক আছে। যদি আপুনি এডিআৰি গ্ৰেড 4 কাৰণে যদি খুব বেছি মক টেষ্ট, মানে আপুনি কুৱেশ্যন আৰু আনসাৰ একেলগে পোৱা PDF বা আপুনি পৰীক্ষা দিব খোজে এডিআৰি আগতীয়াকে, সো আমাৰ এপত গৈ পেলাই আপুনি কোৰ্চখিনি লৈ ল'ব পাৰে। নহ'লে আপুনি 99 পে' কৰি পেলাই কি কৰিব পাৰে? PDF সমূহ বাই কৰিব পাৰে। মোক জনাব আপুনি যদি দৰকাৰ হয়, যদি দৰকাৰ নহয় নালাগে। নেক্সট কুৱেশ্যন, লেক ইজ দ্য কাৰেঞ্চি অফ হুইচ কাণ্ট্ৰি। কৈছে যে লেক নামৰ যিটো মুদ্ৰা, ঠিক আছে। সো কাৰেঞ্চি, কেপিটেল আৰু মুদ্ৰাৰ বিষয়ে এটা কুৱেশ্যন অহাটো স্বাভাৱিক, ঠিক আছে। সো লেক, অ'কে, লেকটো ক'ৰ হয়? লেক এটা কাৰেঞ্চি হয়, ক'ৰ হয় গম পায় নে? লেকটো তোমাৰ ক'ৰ হয়? আলবেনিয়া হয়। ক'ৰ হয়? আলবেনিয়া। এই আলবেনিয়া নামৰ এখন দেশ আছে। এই দেশখন ক'ৰ হয়? তোমাৰ ইউৰোপীয়ান এখন দেশ হয়, সাদাৰ্ণ মোষ্ট ইউৰোপীয়ান দেশ হয়, ইউৰোপীয়ান কাণ্ট্ৰি হয়, যিখন তোমাৰ ওচৰে পাজৰে কি আছে? তোমাৰ যিখনৰ ওচৰে পাজৰে তোমাৰ আছে মেচিডোনিয়া আছে, মেচিডোনিয়া আছে, ঠিক আছে। ওচৰে পাজৰে কি আছে? তোমাৰ মেচিডোনিয়া আছে, ঠিক আছে। সো এইটো লিখিব লাগিব যে ক'ৰ হয়? লেক তোমাৰ ক'ৰ হয়? আলবেনিয়াৰ কাৰেঞ্চি হয়। কি? লেক আলবেনিয়াৰ কাৰেঞ্চি হয়, ঠিক আছে। আলবেনিয়াৰ কাৰেঞ্চি। Which planet is known as red planet? কৈছে যে তলৰ কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয়? এইটো বহুত এটা ইম্পৰ্টেণ্ট কুৱেশ্যন এডিআৰি গ্ৰেড 4 পইণ্ট অফ ভিউৰ পৰা, ঠিক আছে। গতিকে মংগল গ্ৰহক কোৱা হয় নে, ভেনাছক কোৱা হয় নে, জুপিটাৰ কোৱা হয় নে, মাৰ্কিউৰি কোৱা হয়? এই মাৰ্কিউৰি গ্ৰহটো ক'ত আছে? আমি যদি চাওঁ মাৰ্কিউৰি গ্ৰহটো যদি আমি সূৰ্য হিচাপে লওঁ, ঠিক আছে, অকণমান এক্সপ্লেনেশ্যনো দৰকাৰ হৈ যাব, কাৰণ তেতিয়া আমাৰ কি হ'ব? মনত ৰৈ যাব গোটেইকেইটা ওচৰে পাজৰে গোটেইকেইটা কনচেপ্ট আমাৰ কি হ'ব? ক্লিয়াৰ হৈ যাব, ঠিক আছে। অ'কে, সো এই যদি আমি সূৰ্য হিচাপে লওঁ, সূৰ্যৰ কাষে কাষে কি হ'ব? প্ৰদক্ষিণ কৰিব গ্ৰহবিলাকে, হয়নে? সো এই ধৰণৰ গ্ৰহবিলাক থাকিব, 1 2 3 4টা গ্ৰহ হৈ গ'ল। আৰু মাজত যিখিনি এৰিয়া হ'ব, এইখিনি তোমাৰ কি হ'ব? এইখিনি তোমাৰ গ্ৰহাণুপুঞ্জ বা এইবোৰ তোমাৰ এষ্ট্ৰইড, উল্কা এইবিলাক থাকিব, হয়নে? এইবিলাক কি হ'ব? এষ্ট্ৰইডবোৰ থাকে, অ'কে। অ'কে, তাৰ পাছতে আহিব তোমাৰ আকৌ গ্ৰহবিলাক আৰম্ভ হ'ব, আকৌ 4টা আহিব, হয়নে? 1 2 3 4টা গ্ৰহ আকৌ হৈ গ'ল। সো সূৰ্যৰ আটাইতকৈ ওচৰৰ গ্ৰহটোৰ নাম কি? সূৰ্যৰ আটাইতকৈ ওচৰৰ গ্ৰহটোৰ নাম হ'ল বুধ গ্ৰহ, ঠিক আছে। বুধ গ্ৰহ, যাক আমি মাৰ্কিউৰি বুলি কওঁ, বুধ গ্ৰহ। বুধক কি বুলি কোৱা হয়? মাৰ্কিউৰি বুলি কোৱা হয়, ঠিক আছে। তাৰপৰা কি হ'ব? তোমাৰ শুক্ৰ আহিব, তেনেকে তোমাৰ গৈ থাকিব। আৰু তোমাৰ এইখিনিত কি হ'ব? পৃথিৱী পৰিব, হয় নে? একদম পৃথিৱী, আৰু তোমাৰ মংগল, ঠিক আছে। তাৰপিছত তোমাৰ জুপিটাৰ, ইউৰেনাছ, ঠিক আছে, চেটাৰ্ণ, নেপচুন, ঠিক আছে। জুপিটাৰ, চেটাৰ্ণ, ইউৰেনাছ, নেপচুন, ঠিক আছে। তেনেকে তোমাৰ গ্ৰহবোৰ পৰি যাব, অ'কে। সো এতিয়া কথা হ'ল যে এই বুধ গ্ৰহ আটাইতকৈ ওচৰৰ গ্ৰহ, ঠিক আছে। বুধ গ্ৰহ কি হয়? আটাইতকৈ ওচৰৰ গ্ৰহ। এই আটাইতকৈ ওচৰৰ গ্ৰহ হোৱাৰ কাৰণে ই তোমাৰ কি হ'ব? আটাইতকৈ কি হ'ব? গৰম বেছি হ'ব, হয়নে? গৰম বেছি হ'ব নে? হ'ব। আৰু তোমাৰ ফাৰ্ষ্ট গ্ৰহ হ'ব, ই আটাইতকৈ কি হ'ব? সৰু গ্ৰহ হ'ব, ঠিক আছে। সো আটাইতকৈ সৰু গ্ৰহ বুলি যদি হয়, তোমাৰ স্মলেষ্ট প্লেনেট বুলি যদি হয়, কি হ'ব? স্মলেষ্ট তুমি কি লিখিব লাগিব? এইটো কি হ'ব? তোমাৰ স্মলেষ্ট হ'ব, ঠিক আছে। এইটো কি হ'ব? স্মলেষ্ট হ'ব। কোনটো? এইটো স্মলেষ্ট। এইটো হৈ গ'ল তোমাৰ স্মলেষ্ট।
স্মলেষ্ট প্লেনেট ঠিক আছে একেবাৰে সৰু গ্ৰহটো হ'ব এইটো হ'ব আৰু তোমাৰ কি বহুত ফাষ্ট হ'ব এইটো বহুত ফাষ্ট মানে বহুত স্পীড হ'ব এইটো তীব্ৰ হ'ব ঠিক আছে আৰু ইয়াত তুমি গম পোৱা নাই তোমাৰ গেছ নাই নো গেছ ইয়াত তোমাৰ কি হ'ব গেছ নাই ঠিক আছে এই গ্ৰহটো কি হ'ব তোমাৰ গছ নাথাকিব ঠিক আছে ওকে তাৰপাছত তোমাৰ শুক্ৰ এই শুক্ৰ তোমাৰ আটাইতকৈ গৰম গছ আটাইতকৈ কি হ'ব গৰম ঠিক আছে আটাইতকৈ গৰম প্লেনেটটো কি হ'ব তোমাৰ শুক্ৰ হৈ গ'ল ঠিক আছে ইয়াক তোমাৰ এই শুক্ৰ গ্ৰহক কি বুলি কোৱা হয় গম পোৱা নাই শুক্ৰ গ্ৰহক ভেনাছ বুলি কোৱা হয় ইংলিছত এই শুক্ৰ গ্ৰহক তোমাৰ কি বুলি কোৱা হয় টুইন অফ আৰ্থ যমজ বুলি কোৱা হয় কাৰ পৃথিৱীৰ যমজ বুলি কোৱা হয় ঠিক আছে টুইন অফ আৰ্থ বুলি কোৱা হয় পৃথিৱীৰ যমজ বুলি কোৱা হয় পৃথিৱীৰ যমজ বুলি কোৱা হয় দেখাত একে কাৰণে ঠিক আছে পৃথিৱীৰ যমজ বুলি কোৱা হয় যমজ লিখিব পাৰিম নে ভুল হলে চাই ল'ব ঠিক আছে যমজ বুলি কোৱা হয় ইয়াক তোমাৰ হট বুলি কোৱা হয় হট প্লেনেট বুলি কোৱা হয় ইয়াক তোমাৰ উজ্জ্বল গ্ৰহ বুলি কোৱা হয় উজ্জ্বল গ্ৰহ বুলি কোৱা হয় ঠিক আছে ইয়াক তোমাৰ তীব্ৰ ইয়াক তোমাৰ ৰাণী বুলি কোৱা হয় বা পৰী বুলি কোৱা হয় ঠিক আছে ইয়াক তোমাৰ কি বুলি কোৱা হয় পৰী বা ৰাণী বুলি কোৱা হয় পৰী পৰী বুলি কোৱা হয় বা ৰাণী বুলি কোৱা হয় ঠিক আছে এইখিনি কাৰ নাম আছে তোমাৰ শুক্ৰ গ্ৰহৰ নাম আছে আৰু তুমি প্ৰেছাৰ কুকাৰ বুলি ক'ব পাৰা মানে বহুত গৰম হোৱা ঠিক আছে আৰু ইয়াত তোমাৰ কাৰ্বন ডাই অক্সাইড বহুত বেছি হয় ঠিক আছে কাৰ্বন ডাই অক্সাইড গেছ বহুত বেছি সেইকাৰণে এই গ্ৰহত জীৱন ধাৰণৰ কি নহয় সম্ভৱ নহয় ঠিক আছে আৰু আটাইতকৈ ডাঙৰ গ্ৰহটো কি হ'ল তোমাৰ বৃহস্পতি গ্ৰহ ঠিক আছে আৰু হৈ গ'ল তোমাৰ বুধ এইটো কি একদম ফাৰ্ষ্টৰ গ্ৰহটো বুধ হৈ গ'ল আৰু মাৰ্চ ঠিক আছে এইটো মাৰ্চ হৈ গ'ল এই কুৱেশ্যনটো আনচাৰ এই মাৰ্চটো তোমাৰ কি হয় ৰঙা ৰঙা দেখি ঠিক আছে আৰু সেইকাৰণে ৰঙা গ্ৰহ বুলি কোৱা হয় অ'কে চ' মাৰ্চ তোমাৰ মাৰ্চক কি বুলি কোৱা হয় ৰেড প্লেনেট বুলি কোৱা হয় ঠিক আছে মাৰ্চক কি বুলি কোৱা হয় ৰেড প্লেনেট বুলি কোৱা হয় মাৰ্চ ৰেড প্লেনেট কিয় কাৰণ ইয়াত ৰঙা দেখি আৰু মাৰ্চৰ দুটা উপগ্ৰহ আছে ঠিক আছে এইটো মনত ৰাখিবা যে উপগ্ৰহ দুটা কথা কৈছে ডেমছ এটা হৈ গ'ল তোমাৰ ডেমছ আৰু এটা হৈ গ'ল তোমাৰ ফবছ এই ডেমছ আৰু ফবছ তোমাক কোৰ উপগ্ৰহ বুলি ক'লে কি লাগিব মাৰ্চৰ উপগ্ৰহ দুটা কি ডেমছ আৰু ফবছ ঠিক আছে চ' এই কুৱেশ্যনটো আনচাৰ কি হ'ব মংগল গ্ৰহ এই মংগল গ্ৰহ কি হয় ৰঙা গ্ৰহ বুলি কোৱা হয় ঠিক আছে ডান নেক্সট কুৱেশ্যন NCERT is related to কৈছে যে NCERT কাৰ লগত জড়িত NCERT আমি সকলো শুনিছো যে NCERT পঢ়িব লাগে NCERT পঢ়িব লাগে কি হয় পঢ়িব লাগে মানে কি এডুকেশ্যনৰ লগত জড়িত কাৰ লগত জড়িত এডুকেশ্যন নট প্ৰনাউন্স লাইক এডুকেশ্যন এইটো কি বুলি কয় এডুকেশ্যন বুলি কয় ঠিক আছে এডুকেশ্যনৰ লগত জড়িত আৰু ফুল ফৰ্মটো হৈ গ'ল তোমাৰ নেশ্যনেল কাউন্সিল অফ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং ঠিক আছে এইটো একদম মনত ৰাখিব যে এডুকেশ্যন কি হ'ব এইটো কাৰ ফুল ফৰ্ম হয় NCERT ফুল ফৰ্ম হয় নেক্সট কুৱেশ্যন which of the following article deals with the election of the vice president কৈছে যে তলৰ কোনটো আৰ্টিকল মানে অনুচ্ছেদ কৈছে যে ভাৰতীয় সংবিধান আমি সকলো জানো সংবিধানৰ বিষয়ে অকমান কৈ দিছো সংবিধান হ'ল এখন কিতাপ যিসকলে ফৰ্থ গ্ৰেডৰ প্ৰথমবাৰ মোৰ ভিডিঅ' চাইছে তেওঁলোক কৰিছো সংবিধান বুলি ক'লে সাধাৰণতে কি বুজিম এখন কিতাপ এখন দেশৰ নাগৰিকসমূহ ৰাষ্ট্ৰপতিৰ পৰা সাধাৰণ জনতা এজনলৈকে কিদৰে পৰিচালনা হ'ব ঠিক আছে সেই সকলো নিয়ম নীতিসমূহ লিখা যিখন কিতাপ তাক ভাৰতীয় সংবিধান বুলি কোৱা হয় ঠিক আছে ভাৰতীয় সংবিধান কি হ'ল 26 নৱেম্বৰ ঠিক আছে 26 নৱেম্বৰ 1949 26 নৱেম্বৰ 1949 কি হৈছে তৈয়াৰ হৈছিলে ভাৰতীয় সংবিধান কেতিয়া তৈয়াৰ হৈছিলে তৈয়াৰ হোৱা ঠিক আছে তৈয়াৰ হৈছিলে কেতিয়া 26 নৱেম্বৰ ঠিক আছে তৈয়াৰ হৈছিলে ওকে তৈয়াৰ হৈ গ'ল ওকে চ' তৈয়াৰ হোৱাৰ পাছতে এখন তোমাৰ গৃহীত হ'ব লাগিব ঠিক আছে চ' এতিয়া ভাৰতীয় সংবিধানৰ প্ৰণেতাসকলে ভাবিলে ভাৰতীয় সংবিধানৰ যিটো কমিটি আছিলে ড্ৰাফটিং কমিটি আছিলে সেই খচৰা সমিতিয়ে ভাবিলে যে আমাৰ যিহেতু সংবিধান ৰেডি হ'ল যদিও যদি আমি আজি 26 নৱেম্বৰৰ পৰা যদি সংবিধানখন গৃহীত কৰি দিওঁ সকলো ভাৰতীয় মানুহৰ কাৰণে যদি আমি এভেইলেবল কৰি দিওঁ তেতিয়া এটা প্ৰব্লেম হ'ব কি প্ৰব্লেম হ'ব আগৰ পৰা দেশ স্বাধীন হিচাপে বোলে 15 আগষ্টৰ ডেটটো আমি চেলিব্ৰেট কৰি আছো 26 জানুৱাৰী দিনটো চেলিব্ৰেট কৰি আছো ওকে তাৰ পৰা যদি আকৌ আমি সংবিধানৰ হিচাপে বুলি আকৌ এটা ডেট লওঁ ভাল নহ'ব কথাটো হয়নে চ' সেইকাৰণে ক'লে যে আমি আৰু দুমাহ ৰৈ পেলাই আমি একেলগে 26 জানুৱাৰী আহি আছে আমাৰ গণৰাজ্য দিৱস আহি আছে সেইদিনাই আমি কি কৰোঁ সংবিধানখনক এডপ্ট কৰি দিওঁ মানে সকলো কাৰণে কি দি দিওঁ ঠিক আছে চ' তেতিয়া ঠিকালে বোলে দুমাহ ৰৈ হোৱাৰ পাছত কি হ'ব 26 নৱেম্বৰ দুমাহ ৰ'লে কি হ'ব 26 জানুৱাৰী হয়নে 26 জানুৱাৰী চ' দুমাহৰ পাছত তোমাৰ এই বছৰটো চেঞ্জ হৈ যাব 1950 চ' 1950 কি হ'ল তোমাৰ গৃহীত হৈ গ'ল হয়নে গৃহীত কেতিয়া হ'ল 1950 গৃহীত হৈ গ'ল ঠিক আছে সংবিধান গৃহীত হ'ল 64 লাখ টকা খৰচ হৈছিলে হয়নে 64 লাখ খৰচ হৈছিলে 2 বছৰ 11 মাহ আৰু 18 দিন সময় এই সংবিধান নিৰ্মাণ কৰোঁতে লাগিছিলে হ'ব ওকে এতিয়া কথা হ'ল যে ভাৰতীয় সংবিধানত কি আছে গম পোৱা নে কিছুমান আৰ্টিকল অনুচ্ছেদ লিখা আছে যিবোৰ অনুচ্ছেদ মতে কি হয় নিয়ম নীতি লিখা আছে তাৰমানে হয় নাই চ' তাত লিখা আছে কোনে কি কৰিব ক'ত কি কৰিব হয় নাই চ' তাৰে তোমাৰ 66 নং যিটো অনুচ্ছেদ আৰ্টিকল নাম্বাৰ 66 ত লিখা আছে যে ৰাজ্যক আমাৰ দেশখনত কি হ'ব লাগিব এজন উপৰাষ্ট্ৰপতি থাকিব লাগিব
উপৰাষ্ট্ৰপতি কি হ'ব থাকিব লাগিব এইজনৰ কাম কি হ'ব যেতিয়া তোমাৰ ৰাষ্ট্ৰপতি অনুপস্থিতিত ৰাষ্ট্ৰপতি যদি নাথাকে যদি ৰাষ্ট্ৰপতি গা বেয়া হয় যদি ৰাষ্ট্ৰপতি বিদেশ ভ্ৰমণত যায় ঠিক আছে যদি ৰাষ্ট্ৰপতি হঠাৎ নিধন হয় বা অৱসান ঘটে ঠিক আছে চ' এই ৰাষ্ট্ৰপতিৰ অনুপস্থিতিত কি হ'ব লাগিব অনুপস্থিতিত তেওঁ কি কৰিব লাগিব কাৰ্য চলাব লাগিব ঠিক আছে তেওঁ কি কৰিব লাগিব উপৰাষ্ট্ৰপতিয়ে কাৰ্যভাৰ চলাব লাগিব অ'কে চ' উপৰাষ্ট্ৰপতি নিৰ্বাচনৰ সম্পৰ্কে আৰ্টিকল নাম্বাৰ 66 কি হয় অনুচ্ছেদত 66ত ইয়াৰ বিষয়ে উল্লেখ আছে নেক্সট প্ৰশ্নটো হ'ল যে দ্য ভাইচ প্ৰেচিডেণ্ট ইজ দ্য এক্স অফিচিয়েল চেয়াৰমেন অফ দ্য তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত যিকোনো এটা কমিটিৰ উপৰাষ্ট্ৰপতিজন কি হয় প্ৰেচিডেণ্ট হিচাপে যায় ঠিক আছে চোৱা আমাৰ কি হয় আমাৰ পাৰ্লিয়ামেণ্ট শুনিছানে পাৰ্লিয়ামেণ্ট শুনিছা এই পাৰ্লিয়ামেণ্টৰ দুটা ভাগ থাকে হয়নে এটা ভাগ আৰু এটা ভাগ থাকে যাক আমি কি বুলি কওঁ প্ৰেচিডেণ্ট বুলি কওঁ ঠিক আছে এই প্ৰেচিডেণ্ট হৈ গ'ল আমাৰ যিটো পাৰ্লিয়ামেণ্টৰ এটা অংগ ঠিক আছে পাৰ্লিয়ামেণ্টৰ এটা অংগ কি প্ৰেচিডেণ্ট ঠিক আছে প্ৰেচিডেণ্টটো এক্সট্ৰা থাকিব বাকী থাকিব তোমাৰ লোকসভা আৰু কি থাকিব তোমাৰ ৰাজ্যসভা ঠিক আছে লোকসভা আৰু ৰাজ্যসভা ওকে এই ৰাজ্যসভাৰ যিজন তোমাৰ অধ্যক্ষ হ'ব এই ৰাজ্যসভাৰ অধ্যক্ষজন বেলেগ একো নহয় দেশৰ উপৰাষ্ট্ৰপতিজন হয় ঠিক আছে দেশৰ উপৰাষ্ট্ৰপতিজনে কি হয় এই ৰাজ্যসভাৰ এক্স অফিচিয়েল চেয়াৰমেন হয় ঠিক আছে অফিচিয়েল চেয়াৰমেন কোন হ'ব বেলেগ একো নহয় মাত্ৰ কোন হ'ব আমাৰ দেশৰ উপৰাষ্ট্ৰপতি কি হ'ব ৰাজ্যসভাৰ চেয়াৰমেন হ'ব ঠিক আছে বৰ্তমান ৰাজ্যসভাৰ চেয়াৰমেন কোন তাৰমানে আমি গম পাব লাগিব যে বৰ্তমান আমাৰ দেশৰ উপৰাষ্ট্ৰপতি কোন ঠিক আছে বৰ্তমান আমাৰ দেশৰ উপৰাষ্ট্ৰপতি কোন বুলি ক'লে কি হ'ব জগদীপ ধনখড় ছাৰ কোন হ'ব জগদীপ ধনখড় ঠিক আছে জগদীপ ধনখড় কোন হয় জগদীপ ধনখড় এতিয়া কি হয় আমাৰ দেশৰ কি ভাইচ প্ৰেচিডেণ্ট ঠিক আছে ভাইচ প্ৰেচিডেণ্ট ওকে আৰু ভাইচ প্ৰেচিডেণ্টজনে কি হয় ৰাজ্যসভাৰ কি হয় চেয়াৰমেন হয় RS কি হ'ব চেয়াৰমেন হ'ব ঠিক আছে ৰাজ্যসভাৰ চেয়াৰমেন হ'ব কোন এইজনে ঠিক আছে গম পালো ওকে চ' এই কুৱেশ্যনটো আনসাৰ কি হ'ব ৰাজ্যসভা কাৰেক্ট কুৱেশ্যন ঠিক আছে কাৰেক্ট অপশ্যন কি হ'ব ইয়াৰ ৰাজ্যসভা হৈ যাব নেক্সট কুৱেশ্যনটো চোৱা ৰেলৱে জবৰ কাৰণে যদি কোনোবা এপ্লাই কৰিব খুজিছে বা যদি এপ্লাই কৰি আছে কৰি লওক যদি আপোনালোকে জানিব খোজে ৰেলৱেত কোনে এপ্লাই কৰিব পাৰিব কি কোৰ্চ হ'ব টপিক কি হ'ব সেই ধৰণৰ গোটেই ইনফৰমেশ্যন যদি লাগে মোৰ চেনেলৰ ডেছক্ৰিপশ্যনত মই লিংক দিয়া আছে আপুনি সেই ভিডিঅ' চাই পেলাই কোনে কেতিয়া কোনটো পৰীক্ষা কেনেকৈ দিব পাৰিব ৰেলৱেৰ ওপৰত মই আল্টিমেট ভিডিঅ' দি থোৱা আছে সেইটো চাই পেলাই যদি আমাৰ ভিডিঅ' ভাল লাগে ডেমো ক্লাছ কৰি চাব আমাৰ ফাউণ্ডেশ্যন কোৰ্চ চাব যদি ভাল লাগে আপুনি আমাৰ বিদ্যা কোচিং কিতাপৰ এপটো ডাউনলোড কৰি পেলাই ঠিক আছে আমাৰ কোৰ্চসমূহ লৈ ল'বলৈ নাপাহৰিব ঠিক আছে কাৰণ আপোনাৰ কষ্ট পইচা সৎ কামত লগাব চাই ল'ব আগত ডেমো ভিডিঅ' নেক্সট কুৱেশ্যন হু এপইণ্টছ দ্য চিফ জাষ্টিচ অফ ইণ্ডিয়া কৈছে যে ভাৰতৰ মুখ্য ন্যায়াধীশক কোনে নিযুক্তি দিয়ে ঠিক আছে ভাৰতৰ মুখ্য ন্যায়াধীশ মানে কি আমাৰ 3 ধৰণৰ কোৰ্ট ব্যৱস্থা আছে হয়নে আমাৰ কি আছে তোমাৰ ডিষ্ট্ৰিক্টত থাকে ডিষ্ট্ৰিক্ট কোৰ্ট তাৰ ওপৰত থাকে হাই কোৰ্ট আমাৰ কোৰ্ট আছে হাই কোৰ্ট গুৱাহাটীত আছে তাৰ ওপৰত থাকে সুপ্ৰিম কোৰ্ট হয়নে সুপ্ৰিম কোৰ্ট আছে ঠিক আছে দিল্লীত আছে ঠিক আছে চ' এই 3 ধৰণে আমাৰ জাজ ঠিক আছে চ' তোমাৰ ডিষ্ট্ৰিক্ট কোৰ্ট হৈ গ'ল তোমাৰ প্ৰতিখন জিলাই এখন তোমাৰ হাই কোৰ্ট আমাৰ কোৰ্ট আছে গুৱাহাটীত আছে আৰু এইখন কি হ'ব তোমাৰ সুপ্ৰিম কোৰ্ট সকলোৰে কাৰণে হয়নে চ' সুপ্ৰিম কোৰ্টৰ যিজন জাজ বহিব যিজন ন্যায়াধীশ বহিব এই ন্যায়াধীশক কোনে নিযুক্তি দিয়ে বুলি কৈছে তেওঁ কি বুলি কয় মুখ্য ন্যায়াধীশ বুলি কয় চিফ জাষ্টিচ অফ ইণ্ডিয়া ঠিক আছে এই চিফ জাষ্টিচ অফ ইণ্ডিয়া কোনে নিযুক্তি দিয়ে ভাৰতৰ প্ৰেচিডেণ্টে নিযুক্তি দিব ঠিক আছে ভাৰতৰ প্ৰেচিডেণ্টে কি কৰিব চিফ জাষ্টিচক নিযুক্তি দিব বাকী আৰু কি প্ৰচেছ থাকে কলেজিয়াম কি হয় সেইবোৰ আপোনালোকক কেতিয়া হয়তো দৰকাৰ নহ'ব 4th গ্ৰেডৰ এক্সামত এইখিনি কুৱেশ্যন আহিব এইখিনি পাছে পৰা কেতিয়াবা আলোচনা কৰিম ঠিক আছে চ' আৰ্টিকল 124 কিহৰ বিষয় আছে এই বিষয়ে উল্লেখ আছে চ' এই বিষয়ে এতিয়া আমি আৰু ডিটেইলছ হোৱাৰ দৰকাৰ নহ'ব ঠিক আছে থেংক ইউ নেক্সট কুৱেশ্যন হু ইজ ন'ন এজ দ্য ফাদাৰ অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ভাৰতীয় সংবিধানৰ পিতৃ বুলি কাক কোৱা হয় ভাৰতীয় সংবিধানৰ পিতৃ বুলি ডক্টৰ B.R. আম্বেদকাৰক কোৱা হয় ঠিক আছে B.R. আম্বেদকাৰ কোৱা হয় তেওঁ কি আছিলে ভাৰতীয় সংবিধানৰ পিতৃ আছিলে ঠিক আছে ওকে নেক্সট কুৱেশ্যন ভাৰতীয় সংবিধানৰ 21 নম্বৰ অনুচ্ছেদে কি বুজায় কৈছে যে ভাৰতীয় অনুচ্ছেদ 21 নম্বৰ মই ক'লো যে বহুতখিনি আৰ্টিকল আছে ক'লো না 396টা আৰ্টিকল আছে তেনেকৈ তোমাৰ আৰ্টিকল থাকিব পাৰ্ট থাকিব স্কেডিউল থাকিব ভাগে ভাগে থাকিব যদি এইখিনি কোনোবা জানিব খোজে মোৰ কি কৰিব পলিটি বাই মহন্ত ছাৰ চাৰ্চ কৰিব গোটেইখিনি পাই যাব ঠিক আছে পলিটি বাই মহন্ত ছাৰ চাৰ্চ কৰিব গোটেইখিনি আপুনি পাই যাব চ' এতিয়া কথা হ'ল যে আৰ্টিকল নাম্বাৰ 21 কি বুজায় আৰ্টিকল নাম্বাৰ 21 ভাৰতীয় সংবিধানক কয় যে ৰাইট টু কি ক'ব জানা ৰাইট মানে অধিকাৰ ৰাইট টু লিবাৰ্টি ৰাইট টু পাৰ্চনেল লাইফ এণ্ড লিবাৰ্টি ঠিক আছে কৈছে যে কি তোমাৰ ব্যক্তিগত জীৱন ঠিক আছে ব্যক্তিগত জীৱনৰ অধিকাৰ ৰাইট টু লাইফ এণ্ড লিবাৰ্টি এই ৰাইটৰ অধীনতে তুমি কি কৰিব পাৰা গম পোৱা এই ৰাইটৰ অধীনতে তুমি কি কৰিব পাৰা তুমি এটা সুস্থ সমাজ তাৰমানে কি হেল্ডি এনভাইৰনমেণ্টত থকা অধিকাৰ আছে হেল্ডি
হেল্ডি এনভাইৰনমেণ্টত তোমাৰ থকাৰ অধিকাৰ আছে। সেইকাৰণে আমাৰ বাইকক পলিউশ্যন কৰিবলৈ কয়। কিয় পলিউশ্যন কৰিবলৈ কয়? পলিউশ্যন কৰিবলৈ কয় কাৰণ যদিহে তুমি বাইকৰ ধোঁৱা কি হয়, তোমাৰ ধোঁৱাৰ পৰা যাতে চাইডৰজনৰ যাতে কোনো ধৰণৰ বেমাৰ আজাৰ সৃষ্টি নহয়, সেইকাৰণে তুমি বাইকক পলিউশ্যন কৰিব লাগে। ঠিক আছে, ৰাইট টু পাৰ্চনেল লাইফ আছে, তুমি জীয়াই থকা অধিকাৰ আছে। তুমি জীয়াই থকা অধিকাৰ আছে, তুমি সেইকাৰণে হেলমেট পিন্ধিব লাগিব। তুমি হেলমেট নিপিন্ধিলে সেইকাৰণে তোমাৰ ফাইন কাটি দিয়া হয়। তুমি যদি অকণমান দূৰ গৈ পেলাই তোমাৰ যদি এক্সিডেণ্ট হৈ যায়, তোমাৰ কি হ'ব? তুমি কি হ'ব? মৃত্যু হৈ যাব। তো তোমাৰ যদি জীয়াই থকা অধিকাৰ আছে, তুমি কিয় হেলমেট নিপিন্ধিবা? ঠিক আছে, অ'কে, সেইটো আছে। তোমাৰ পাৰ্চনেল লিবাৰ্টি আছে। তাৰমানে তুমি পাছৱৰ্ড, তোমাৰ যদি পাছৱৰ্ড কোনো বলপূৰ্বকভাৱে তোমাৰ মোবাইলৰ পাছৱৰ্ড কোনেও ল'ব নোৱাৰিব। ঠিক আছে, তোমাৰ কোনো বলপূৰ্বকভাৱে তোমাৰ পাছৱৰ্ড ল'ব নোৱাৰিব। তুমি ইয়াৰে এই এডাল্ট্ৰেশ্যন কৰিব নোৱাৰিবা, 2 নম্বৰী কাম কৰিব নোৱাৰিবা। ঠিক আছে, লগতে তোমাৰ হৈ গ'ল যে তুমি ছুচাইড কৰিব নোৱাৰিবা। যদি তুমি ছুচাইডো এটেম্প কৰা ন, তুমি যদি এই কামটো কৰিব খোজা, তুমি যদি বাচি যোৱা, তোমাৰ ওপৰত কি হ'ব? কেছ হ'ব। কাৰণ কিয়? কাৰণ তোমাৰ ওপৰত কি আছে? তোমাৰ জীয়াই থকা অধিকাৰ আছে। তোমাৰ যিহেতু জীয়াই থকা অধিকাৰ আছে, তুমি কিয় নিজকে কি কৰিব নোৱাৰিবা? ফিনিছ কৰিব নোৱাৰিবা। ঠিক আছে, এই গোটেইসমূহ অধিকাৰ আমাক কেই নম্বৰ আৰ্টিকলে প্ৰভাইড কৰে? সংবিধানৰ 21 নম্বৰ আৰ্টিকলে আমাক এই বিষয়ে প্ৰভাইড কৰে। ঠিক আছে, ওকে, মোক এটা কমেণ্টত দিব লাগে যে সমতা অধিকাৰ কেই নম্বৰ আৰ্টিকল আছে, আৰু শোষণৰ বিৰুদ্ধে অধিকাৰ কেই নম্বৰ আৰ্টিকল আছে, আৰু ধৰ্মৰ অধিকাৰ কি নম্বৰ আৰ্টিকল আছে। ঠিক আছে, ধৰ্মীয় অধিকাৰ, এইটো হ'ল তোমাৰ কি? সমতা অধিকাৰ, মানে সমানতা। ঠিক আছে, সমতাৰ অধিকাৰ, শোষণৰ বিৰুদ্ধে অধিকাৰ, আৰু কি দিবা মোক কমেণ্টত? আৰু দিবা যে ধৰ্মীয় অধিকাৰ। এই তিনিটা কোনটো আৰ্টিকলত আছে? 4th গ্ৰেড এপ্লাই কৰি থকা সকলে মোক কমেণ্টত দিবলৈ নাপাহৰিব। ঠিক আছে, নেক্সট কুৱেশ্যন যদি আছে চাওঁ। হু ইজ নন বাই দ্য নিক নেম পাপৰি কবি? পাপৰি কবি বুলি তলৰ কোনজন সাহিত্যিকক কোৱা যায়? পাপৰি কবি বুলি কাক কোৱা যায়? গণেশ চন্দ্ৰ গগৈক কোৱা যায়। কি বুলি কোৱা যায়? পাপৰি কবি বুলি তেওঁক কোৱা যায়। ঠিক আছে, কোন বছৰত মুছলিম লীগ এটা ৰাজনৈতিক দল হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল? কেতিয়া? 1906 চনৰ 30 ডিচেম্বৰ 1906 কি প্ৰতিষ্ঠা কৰিছিলে? মুছলিম লীগ প্ৰতিষ্ঠা কৰা হৈছিলে। পয়েট্ৰি বুক বকুল বনৰ কবিতা ৱাজ ৰিটেন বাই? কোনে বকুল বনৰ কবিতা লিখিছিলে যি কি পাইছিলে? 1977 চনত অসম সাহিত্য একাডেমী বঁটা পাইছিলে। তেওঁ কোন হ'ব? আনন্দ চন্দ্ৰ বৰুৱা, AC বৰুৱা। ঠিক আছে নে? AC বৰুৱা ইজ দ্য কাৰেক্ট আনসাৰ। অ'কে, চ' আজিলৈ ক্লাছটো এইখিনিতে শেষ কৰি দিওঁ। আৰু যদি কোৱেশ্যন আছে নেকি? আছে, সৰি। দ্য প্ৰিএম্বল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন বিগিনছ উইথ, কৈছে যে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা কোনটো লাইনেৰে আৰম্ভ হৈছে? ঠিক আছে, ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা কি হৈছে? উইথ দ্য পিপুল অফ ইণ্ডিয়া নামৰ লাইনটোৱেদি আৰম্ভ হৈছে। আমি সকলো ভাৰতীয় লাইনটোৱেদি কি হৈছে? আৰম্ভ হৈছে। অপশ্যন এ কাৰেক্ট হ'ব ইয়াৰ কাৰণে। কৈছে যে অঘৰী আত্মাৰ কাহিনী উপন্যাসখন 1972 চনত অসম সাহিত্য একাডেমী বঁটাপ্ৰাপ্ত কোনজন লেখকে লিখিছিলে? তেওঁ অন্য কোনো নহয়, তেওঁ কোন হ'ব? সৈয়দ আব্দুল মালিক। ঠিক আছে, সৈয়দ আব্দুল মালিক কি হ'ব? এই কিতাপখনৰ ৰচক। ঠিক আছে, চ' এই ক্লাছটো এইখিনিতে এৰিছোঁ, আৰু নেক্সট ক্লাছত আমি মেথছৰ কিছুমান এই ধৰণৰ কমন কুৱেশ্যনছ লৈ আহি আছোঁ। যদি আপোনালোক PDF টো লাগে, আমাৰ ভিডিঅ' লিংকত থকা এই হোৱাটছআপ গ্ৰুপৰ লিংকত গৈ জইন হৈ ল'ব, তেতিয়া আমি কি পাব? আপোনালোকে PDF পাই থাকিব। ঠিক আছে, থেংক ইউ ভেৰি মাছ।